हाय हेलो नमस्कार वेलकम बैक टू माय मानस के यूट्यूब चैनल। आज मैं आपनकर লগত आलोचना কৰিব ওলাইছো आपनकर मोस्ट डिमांडेड टपिक ऑल असम डिस्ट्रिक्ट वाइज एबीयूबीर কাটঅফ কিমান যাব পাৰে মেল আৰু ফিমেলৰ ক্ষেত্ৰত যেহেতু পোষ্টসমূহ ডিস্ট্রিক্ট वाइज ভাগ কৰা হৈছে এই কাটঅফসমূহ বেলেগ বেলেগ হোৱাৰ সম্ভাৱনা আছে যদিও কাটঅফসমূহ বেলেগ বেলেগ এবিৰ তুলনাত ইউবিৰ কাটঅফ অলপ হ'লেও বেছি হোৱাৰ সম্ভাৱনা আছে কিয়নো এবিৰ কোনো ধৰণৰ এক্সট্ৰা একাডেমিক মাৰ্ক নাই কিন্তু ইউবিৰ ক্ষেত্ৰত এক্সট্ৰা একাডেমিক মাৰ্ক আছে যদি আপোনাৰ একাডেমিক 45 ৰ পৰা 59.99% পায় তেন্তে আপুনি 2 মাৰ্কস পাব সক্ষম হ'ব যদি 60 ৰ পৰা 74.99% পায় তেন্তে আপুনি 3 মাৰ্কস পাব সক্ষম হ'ব আৰু 75 ৰ এবভ হয় বা এবভ মাৰ্ক আছে তেন্তে আপুনি 5 মাৰ্ক অৰ্থাৎ ফুল মাৰ্ক পাব সক্ষম হ'ব হেয়ে এবিৰ তুলনাত ইউবিৰ কাটঅফ অলপ হ'লেও বেছি হোৱাৰ সম্ভাৱনা আছে আমি ডিস্ট্রিক্ট वाइज কাটঅফ আলোচনা কৰাৰ আগতে যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ আপোনাৰ তাত সোনকালে গৈ পায় আমি ফাৰ্স্ট আলোচনা কৰিব লৈছো ডিস্ট্রিক্ট वाइज কাটঅফ মাৰ্কস অফ কনস্টেবল এবিৰ ক্ষেত্ৰত আৰু এয়া উলিয়াইছে এছএলপিআৰবিৰ ফালৰ পৰা যোনটো ৰিটেনৰ পিছত লিষ্ট উলিয়াইছে হেয়া আৰু এই কাটঅফ লিষ্টক বেছ কৰি আমি ফাইনেল কাটঅফ বনাব ট্ৰাই কৰিম আৰু এইখিনিতে আপোনালোকক জনাও যে এয়া কোনো ধৰণৰ ফাইনেল কাটঅফ নহয় এয়া এক্সপেক্টেড কাটঅফ হে আমি যদি চাব যাওঁ ইউআৰৰ ক্ষেত্ৰত মেল ক্যাটেগৰীত আপোনাৰ সবতকে বেছি কাটঅফ গৈছিল মাজুলী ডিস্ট্রিক্টত 121.00 আৰু সবতকে লোয়েষ্ট গৈছিল ডিমা হাছাওত আপোনাৰ 110.15 আৰু ফিমেলৰ ক্ষেত্ৰত যদি চাব যাওঁ সবতকে হাইষ্ট কাটঅফ গৈছিল ধেমাজি ডিস্ট্রিক্টত 115.40 আৰু সবতকে লোয়েষ্ট কাটঅফ গৈছিল হাইলাকান্দি ডিস্ট্রিক্টত 99.67 আৰু এবিত আপোনাৰ 10% ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে হেয়া ওমেন সকলৰ কাৰণে গুড সাইন সাপোজ আমি কাটঅফ লিষ্ট কেনেকৈ বনাই সেই বিষয়ে আলোচনা কৰিবলৈ যাওঁতে সাপোজ আপুনি ইউআৰ ক্যাটেগৰীত আপোনাৰ নামটো আছে কিন্তু আপুনি এসসি এসটিপি এসটি হিলস ওবিসি এমওবিসি ওবিসি টি ট্ৰাইবস আৰু ভিডিপি সেই ক্যাটেগৰীত যদি আপুনি বিলংস কৰে তেন্তে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা বেছি কাৰণ ধৰি লওক আপুনি ৰিটেনলৈকে আপুনি ইউআৰ ক্যাটেগৰীত নাম হুমাই আছে কিন্তু আপোনাৰ অৰিজিন এসসি সাপোজ এসসিত আপোনাৰ পোষ্ট আছে 5টা পোষ্ট আছে আৰু সেই কাটঅফ বনে একদম শেষৰ জনৰ পৰা সেই এইজনৰ যিমান মাৰ্ক হ'ব এয়াই হৈছে এসসিৰ ফাইনেল কাটঅফ কিন্তু আপুনি এসসি ক্যাটেগৰীৰ হয় কিন্তু আপুনি ইউআৰ ক্যাটেগৰীত হুমাই আছে সাপোজ ইউআৰত এসসি ক্যাটেগৰীৰ মানুহ 5 জন হুমাই আছে ধৰি লওক 5 জন হুমাই আছে তাৰে ফাইনেল কাটঅফত 3 জনৰ নাম আহিল 2 জনৰ ইউআৰত নাম নাহিল তেন্তে তেওঁলোক ওলাই যাব নেকি তেওঁলোক ওলাই না যায় তেওঁলোকে ফাৰ্স্ট যাব নিজৰ ক্যাটেগৰীত আৰু নিজৰ ক্যাটেগৰীত তেওঁলোকে ফাৰ্স্ট টপ মোস্ট পইণ্টত পাব এই টপ মোস্ট পইণ্টত পাব কাৰণ তেওঁলোকৰ মাৰ্ক অলৰেডি এসসি মাৰ্কতকৈ বেছি যেহেতু আপোনালোকে সকলোৱে জানে ইউআৰৰ মাৰ্ক বাকি ক্যাটেগৰীৰ মাৰ্কতকৈ বেছি থাকে যেহেতু ইউআৰ হৈছে ওপেন কোটা মানে আনৰিজাৰ্ভ হয় তাত সকলো কাষ্টৰ মানুহ সোমাব পাৰে কিন্তু এসসি কাষ্টৰ ক্ষেত্ৰত বা এসটিপি কাষ্টৰ ক্ষেত্ৰত এসটি হিলছৰ ক্ষেত্ৰত ওবিসি এমওবিসিৰ ক্ষেত্ৰত বা টি ট্ৰাইবছৰ ক্ষেত্ৰতে হওক এই যিবিলাক ক্যাটেগৰী আছে সেইবিলাকত এক্সট্ৰা কোনো কাষ্টৰ মানুহ সোমাব নোৱাৰে সাপোজ এসসিৰ মানুহ সোমাব নোৱাৰে এসটিপিৰ মানুহ এসটি হিলছত সোমাব নোৱাৰে তেনেকুৱা এই যে দুজনে যে ইউআৰত ফাইনেল কাটঅফত নাম নাহিল তেওঁলোকে এসসি কাটঅফত সোমাব আৰু এসসি কাটঅফত সোমোৱাৰ লগে লগে তেওঁলোকৰ টোটেল পোষ্ট আছিল 5টা এডিশনাল 2টা ইউআৰত ফাইনেল কাটঅফত নাম নাহিল টোটেল হল
টোটেল হ'ল 7 ই দুজন হৈছে ইউআৰৰ পৰা গুচি অহা তেওঁলোকেতো টপ মোষ্ট পইণ্টত আছে এতিয়া আমাৰ ফাইনেল কাটঅফত যেহেতু আমাৰ ৰিজাৰ্ভেশ্যন আছে 5টা কিন্তু মানুহ ওলালে 7টা এতিয়া ফাইনেল কাটঅফত কোনে ওলাই যাব তেতিয়া ওলাই যাব এই আমাৰ যে কাটঅফ বনিছিলে এই শেষৰ দুজন ওলাই যাব তেতিয়া ওপৰলৈ 3জন থাকিব আৰু এই দুজন এডিশনাল যে এড হ'ল ইউআৰত ফাইনেল কাটঅফত নাম নাহে সেই দুজন ইয়াত সোমাব তেতিয়া যদি বাদ পৰিব লগা হয় এই লাষ্টৰ পাৰ্চেন্টেজটোহে বাদ পৰিব গতিকে বৰ এটা চিন্তা কৰাৰ দৰকাৰ নাই তেনেকুৱা নহবও পাৰে যেহেতু আমাক পোষ্ট প্ৰিফাৰেন্স কৰিব দিছে সেই কাৰণে এনেকুৱা নহবও পাৰে যদিও ওলাব লগা হয় অতি কম পৰিমাণৰ ক্যান্ডিডেট হে ওলাব লাগিব ধৰি লওক আমি বৰপেটা ডিস্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিব খুজিছো বৰপেটা ডিস্ট্ৰিক্টত মেলৰ ক্ষেত্ৰত ইউআৰ ক্যাটেগৰীত আপোনাৰ 115.85 ইয়াত আমি এডিশনাল 3 মাৰ্ক এটা প্লাস কৰিছো 118.85 যাব পাৰে আৰু ফিমেলৰ ক্ষেত্ৰতো 3 মাৰ্কস এটা প্লাস কৰিছো আপোনাৰ 109.63 যেহেতু ইয়াত আপোনাৰ এক্সট্ৰা কোনো ধৰণৰ একাডেমিক মাৰ্ক নাই আৰু এসসিৰ ক্ষেত্ৰত আপুনি 4 এটা প্লাস কৰিব পাৰে 115.18 আৰু মেলৰ ক্ষেত্ৰত হেয়া আৰু ফিমেলৰ ক্ষেত্ৰত 106.93 যাব পাৰে এসসি ক্যাটেগৰীত আৰু আপোনাৰ এসটিপি ক্যাটেগৰীত আপোনাৰ যাব পাৰে 112.85 আৰু ফিমেলৰ ক্ষেত্ৰত 100.30 আৰু এসটি হিলছৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই মানে পোষ্ট নাই ইয়াত আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত 114.95 মেলৰ ক্ষেত্ৰত আৰু ওবিসি এমওবিসিৰ ফিমেলৰ ক্ষেত্ৰত আপোনাৰ যাব পাৰে 102.60 ইমান যাব পাৰে আৰু হোমগাৰ্ড ভিডিপিৰ ৰিজাৰ্ভেশ্যন আছে 115.23 ইমান যাব পাৰে লখিমপুৰ ডিস্ট্ৰিক্টত মেলৰ ক্ষেত্ৰত যদি ইউআৰ ক্যাটেগৰীত চাব যাও 122.80 যাব পাৰে আৰু ফিমেলৰ ক্ষেত্ৰত আপোনাৰ যাব পাৰে 114.30 আৰু এসসিৰ ক্ষেত্ৰত মেল ক্যাটেগৰীত যাব পাৰে 120.97 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 103.82 আৰু এসটিপিৰ ক্ষেত্ৰত যদি চাব যায় তেতিয়া হলে আপোনাৰ 123.33 আৰু ফিমেলৰ ক্ষেত্ৰত 114.70 আৰু এসটি হিলছৰ ক্ষেত্ৰত আপোনাৰ 97.68 ওবিসি এমওবিসিৰ ক্ষেত্ৰত 119.73 আৰু ফিমেলৰ ক্ষেত্ৰত 113.20 আৰু টি ট্ৰাইবছৰ ক্ষেত্ৰত 117.73 আৰু ভিডিপিৰ ক্ষেত্ৰত 119.80 হিমান যাব পাৰে আমি এতিয়া আলোচনা কৰিব ওলাইছো ডিস্ট্ৰিক্ট ওয়াইজ কাটঅফ মাৰ্কস অফ কনস্টেবল ইউবিৰ ক্ষেত্ৰত ইউবিত 30% ওমেনৰ ৰিজাৰ্ভেশ্যন আছে আৰু একাডেমিক মাৰ্ক ইয়াত প্লাস হয় যদি আপুনি 45 ৰ পৰা 59.99% পায় তেনে হলে আপুনি পাব 2 মাৰ্কস আৰু 59 ৰ পৰা 60 ৰ পৰা আপুনি 74.99% পায় তেনে হলে আপুনি পাব 3 মাৰ্ক যদি আপুনি 75 ৰ এবভ হয় 75 মাৰ্কসৰ এবভ হয় তেনে হলে আপুনি পাব ফুল মাৰ্ক অৰ্থাৎ 5 মাৰ্কস এতিয়া আমি ডিস্ট্ৰিক্ট ওয়াইজ যদি চাও ইউআৰৰ ক্ষেত্ৰত হাইষ্ট কাটঅফ গৈছিল বিশ্বনাথ ডিস্ট্ৰিক্টত মেল ক্যাটেগৰীৰ ক্ষেত্ৰত আৰু লোৱেষ্ট কাটঅফ গৈছিল ডিমা হাছাওত 58.20 আৰু ফিমেল ক্যাটেগৰী যদি চাব যাও ইউআৰত আপোনাৰ ধেমাজি ডিস্ট্ৰিক্টত হাইষ্ট গৈছিল 62.82 আৰু লোৱেষ্ট গৈছিল
আপোনাৰ সাউথ সালমৰাত 48.78 ইয়াত যেহেতু একাডেমিক মার্ক প্লাস হয় একাডেমিক প্লাস ভাইবা গতিকে ইউবিৰ কাট অফ এবিৰ তুলনাত অলপ হলেও বেছি হোৱাৰ সম্ভাৱনা আছে হেয়ে দেৰি নকৰি আমি ডাইৰেক্ট কাট অফৰ কথা আলোচনা কৰো ধৰি লওক আমি বৰপেটা ডিস্ট্ৰিক্টৰ কথা আলোচনা কৰো ইউআৰ ক্যাটাগৰীত বৰপেটাত আপোনাৰ কাট অফ গৈছিল 63.45 আৰু এইবাৰ যাব পাৰে আপোনাৰ 64.46 মেল ক্যাটাগৰীত আৰু যদি ফিমেলৰ ক্ষেত্ৰত চাব যাও ফিমেলত 56.53 আৰু ফাইনেল কাট অফ যাব পাৰে 60.53 ফাইনেল কাট অফ যাব পাৰে আৰু যদি এসসিৰ ক্ষেত্ৰত চাও তেনে হলে 65.06 যাব পাৰে মেল ক্যাটাগৰীত আৰু ফিমেলত আপোনাৰ যাব পাৰে 55.74 আৰু এসটিপিৰ ক্ষেত্ৰত যাব পাৰে আপোনাৰ 70.72 আৰু ফিমেল ক্যাটাগৰীত যাব পাৰে 62.02 আৰু এসটি হিলছৰ কোনো ধৰণৰ ভ্যাকেন্সি নাই আৰু ওবিসিৰ ক্ষেত্ৰত যাব পাৰে 66.71 যাব পাৰে ফাইনেল কাট অফ আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 61.03 ফিমেলৰ ক্ষেত্ৰত যাব পাৰে আৰু টি ট্ৰাইবছৰ ক্ষেত্ৰত যাব পাৰে 64.06 64.46 আৰু ফিমেলৰ কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই ভিডিপিৰো কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আমি নেক্সট আলোচনা কৰো কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি ইউআৰ ক্যাটাগৰী চাব যাও আমি কাৰ্বি আংলঙত আমি পাও 65.38 মেল ক্যাটাগৰীত আৰু ফিমেল ক্যাটাগৰীত পাব পাৰো 59.50 আমি কাট অফ পাব পাৰো আৰু এসটিৰ ক্ষেত্ৰত আমি পাব পাৰো 64.40 আৰু ফিমেল ক্যাটাগৰীত পাব পাৰো 52.07 পাব পাৰো আৰু এসটিপিৰ ক্ষেত্ৰত মেল ক্যাটাগৰীত পাব পাৰো আমি 65.46 আৰু ফিমেল ক্যাটাগৰীত পাব পাৰো 57.24 আৰু এসটি হিলছৰ ক্ষেত্ৰত পাব পাৰো আমি 63.53 আৰু ফিমেলৰ ক্ষেত্ৰত পাব পাৰো 58.63 পাব পাৰো আৰু ওবিসিৰ ক্ষেত্ৰত আমি পাব পাৰো 64.98 ওবিসিৰ ক্ষেত্ৰত আৰু ফিমেল ওবিসিৰ ক্ষেত্ৰত আমি পাব পাৰো 56.50 আৰু ওবিসিৰ ক্ষেত্ৰত ওবিসি টি ট্ৰাইবছৰ ক্ষেত্ৰত আমি পাব পাৰো 61.98 আৰু ফিমেল কোনো ধৰণৰ ৰিজাৰ্ভেশন নাই আৰু হোম গাৰ্ডৰো নাই আৰু এনে ধৰণৰ ভিডিও যদি ডিস্ট্ৰিক্ট ওয়াইজ পিপিটি আকাৰত প্ৰস্তুত কৰিব লাগে তেনে হলে মোক কমেন্ট কৰিব আৰু কোনটো ডিস্ট্ৰিক্টৰ মেল লাগে নে ফিমেল লাগে আৰু ইউবি নে এবি সেই বিষয়ে জনাব মই
আপোনালোকক পিপিটি আকাৰে প্ৰস্তুত কৰি দেখুৱাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত অতি সোনকালে পাব পাৰে ধন্যবাদ